নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজিৰ 1 নম্বৰ ভেকেঞ্চিটো হৈছে আপোনালোকৰ গেষ্ট হাউচ মেনেজাৰ, ফিমেল কেণ্ডিডেট অনলি। জব লোকেশ্যন হ'ব নিয়াৰ ষ্টেট জু, গুৱাহাটী। ডেছক্ৰিপশ্যন আপোনালোকৰ অভাৰচি অল ষ্টাফ ইনক্লুডিং হাউচকিপিং, ফ্ৰণ্ট ডেস্ক, গেষ্ট ৰিলেশ্যন, বুকিং, মেনেজমেণ্ট এণ্ড ৰেকৰ্ড কিপিং। ৰিকুৱাৰমেণ্টত আপোনালোকৰ নিজৰ অ'ন লেপটপ লাগিব আৰু ইংলিছ আৰু হিন্দী ভালকৈ জানিব লাগিব, ফ্লুৱেণ্ট হ'ব লাগিব। উইকত আপোনাৰ 6 days ৱৰ্কিং হ'ব, মানে কাম কৰিব লাগিব। আৰু চেলাৰী আপোনালোকে 15K পাব। এপ্লাই কৰিবৰ কাৰণে কণ্টেক্ট নাম্বাৰ দুটা দিয়া আছে, ইয়াত যোগাযোগ কৰিলে হ'ল। 2 নম্বৰ ভেকেঞ্চিটো হৈছে প্লাইউড ইণ্ডাষ্ট্ৰী, আগৰতলা এণ্ড বৰাপানী। ভেকেঞ্চি আছে আপোনালোকৰ কোৱালিটি কণ্ট্ৰল ইনচাৰ্জ। ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই, দুটা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন BSc পাছ কৰিলে হ'ল। 2 নম্বৰটো হৈছে HR এক্সিকিউটিভ ফৰ ফেক্টৰী, 3 to 5 yearsৰ এক্সপিৰিয়েঞ্চ লাগিব ইন মেনুফেকচাৰিং প্লাণ্ট। দুটা ভেকেঞ্চি আছে ইয়াতো। চেলাৰী উইল বি মেচ উইথ দ্য ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড। মেইল কৰিব লাগিব, আপোনালোকে নিজৰ বায়'ডাটাখন মেইল কৰি দিব। ইয়াত যিটো মেইল হাইলাইট কৰা আছে ইয়াতে মেইল কৰিলে হ'ল। 3 নম্বৰ ভেকেঞ্চিটো বিলিং এছিষ্টেণ্টৰ কাৰণে আহিছে। BCom পাছ কৰা হ'ব লাগিব, লগতে টেলি আৰু এক্সেলৰ নলেজ লাগিব। ডিষ্ট্ৰিবিউটৰ ফাৰ্ম হয় এখন, দিছপুৰ ৱায়াৰলেছ হ'ব আপোনালোকৰ যিটো লোকেশ্যন হ'ব। এপ্লাই কৰিবৰ কাৰণে কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰি ল'ব। 4 নম্বৰ ভেকেঞ্চিটো হৈছে আপোনালোকৰ ছিনিয়ৰ মেনেজাৰৰ কাৰণে, মল অপাৰেশ্যনৰ কাম হয় এইটো। লোকেশ্যন হ'ব আপোনালোকৰ ধুবুৰী ডিষ্ট্ৰিক্ট, আছাম। কণ্টেক্ট নম্বৰ আৰু মেইল ID দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব কোনোবাই যদি ধুবুৰীত এপ্লাই কৰিব বিচাৰে। আৰু যদি আপোনালোকৰ ৰিটায়াৰ্ড পাৰ্চন ফ্ৰম ডিফেন্স বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকেহে এপ্লাই কৰিব এইটো। 5 নম্বৰ ভেকেঞ্চিটো হৈছে মেনেজাৰৰ ভেকেঞ্চি, গুৱাহাটী ফৰ ৰেপুটেড ফাইনেন্সিয়েল গ্ৰুপ। এজ 25ৰ পৰা 35ৰ ভিতৰত হ'ব লাগিব আৰু মিনিমাম 1.5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব চেলছত কাম কৰা। এপ্লাই কৰিবৰ কাৰণে মেইল ID দিয়া আছে, ইয়াত বায়'ডাটাখন চেণ্ড কৰিলে হ'ল। 6 নম্বৰ ভেকেঞ্চি হৈছে ডিষ্ট্ৰিবিউটৰ অফ এন এয়াৰ কম্প্ৰেছৰ MNC। ভেকেঞ্চি আছে আপোনালোকৰ বিজনেছ মেনেজাৰ, দুটা ভেকেঞ্চি আছে গুৱাহাটীৰ কাৰণে। কোৱালিফিকেশ্যনৰ ডিপ্ল'মা অৰ BE মানে হৈছে বেচেলৰ অফ ইঞ্জিনিয়াৰিং ইন এনি ষ্ট্ৰীম। এক্সপিৰিয়েঞ্চ ইন চেলছ অফ কেপিটেল ইকুইপমেণ্ট। আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে কেপিটেল ইকুইপমেণ্টৰ আগত কাম কৰা, ছেক্টৰ কেপিটেল ইকুইপমেণ্ট ছেক্টৰত কাম কৰা, এপ্লাই কৰিব পাৰে। ইয়াত মেইল IDত বায়'ডাটা পঠালে হ'ল। 7 নম্বৰ ভেকেঞ্চিটো হৈছে টিচাৰৰ কাৰণে, PGT ভেকেঞ্চি হয়, ফিজিক্স ছাবজেক্ট আৰু টুৰিজিম এণ্ড হস্পিটেলিটি ছাবজেক্টৰ কাৰণে। ক্লাছ 11 আৰু 12ক পঢ়াব লাগিব। লোকেশ্যন হ'ব আপোনালোকৰ বেলতলা তিনিআলি। মেইল ID দিয়া আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰিলে হ'ল। শ্বৰ্ট লিষ্ট কৰিলে আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতিব। 8 নম্বৰ ভেকেঞ্চি ইংলিছ টিচাৰ আৰু একাউণ্টেণ্টৰ ভেকেঞ্চি আছে, মালিগাঁও বেষ্ট স্কুল এখনৰ পৰা। কণ্টেক্ট নাম্বাৰ দিয়া আছে, ইয়াত যোগাযোগ কৰিলে হ'ল। 9 নম্বৰ ভেকেঞ্চিটো আছে মাৰ্কেটিং এক্সিকিউটিভ। ইয়াতে 12 পাছ কৰিলে এপ্লাই কৰিব পাৰে। কেৱল আপোনালোকৰ ইংলিছ মানে ক'ব জানিব লাগিব। চেলাৰী আপোনালোকে 20K পাব আৰু কণ্টেক্ট নাম্বাৰ দুটা দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। 10 নম্বৰ ভেকেঞ্চি হৈছে মেইল টেলি ডাটা এণ্ট্ৰি অপাৰেটৰ ফৰ ফেঞ্চি বজাৰ, গুৱাহাটী অফিচ। কোৱালিফিকেশ্যন 12 পাছ কৰিলে এপ্লাই কৰিব পাৰে। আপোনালোকৰ বেছিক টেলি নলেজ লাগিব আৰু কম্পিউটাৰ নলেজ লাগিব। ইণ্টাৰেষ্টেড যদি হয় তেতিয়াহ'লে হোৱাটছআপত বায়'ডাটা চেণ্ড কৰিব, এইটো নাম্বাৰ দিয়া আছে হোৱাটছআপৰ। 11 নম্বৰ ভেকেঞ্চিটো হৈছে হায়াৰিং 2 ৰেষ্টুৰেণ্ট মেনেজাৰ্ছ, ফিমেল প্ৰিফাৰ্ড, ফিমেলসকলক প্ৰিফাৰেঞ্চ দিব। 12K আপোনালোকৰ মান্থলি চেলাৰী হ'ব। আৰু ফ্ৰেছাৰ্ছ ৱেলকাম, ফ্ৰী ফুডিং এণ্ড লজিং, থকা খোৱা ফ্ৰীতে আপোনালোকক ৰেষ্টুৰেণ্টৰ ফালৰ পৰা প্ৰভাইড কৰিব। কণ্টেক্ট নাম্বাৰ দিয়া আছে, এই কণ্টেক্ট নাম্বাৰটো যোগাযোগ কৰি ল'ব। 12 নম্বৰ ভেকেঞ্চি হৈছে ফিল্ড এক্সিকিউটিভৰ। লোকেশ্যন হ'ব আপোনালোকৰ গুৱাহাটী, তিনিচুকীয়া, নলবাৰী, বঙাইগাঁও। বেক এণ্ড গাৰ্ল গুৱাহাটী। বেক এণ্ড গাৰ্লৰো ভেকেঞ্চি আছে গুৱাহাটী লোকেশ্যনৰ কাৰণে। আপোনালোকে এই কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰি ল'ব এপ্লাই কৰিব যদি বিচাৰে। 13 নম্বৰ ভেকেঞ্চি হৈছে ফিমেল এক্সিকিউটিভ এছিষ্টেণ্ট, ৰিকুৱাৰ্ড ইন লথাচিল, গুৱাহাটী। কোৱালিফিকেশ্যন গ্ৰেজুৱেট, লগতে স্মাৰ্ট কমিউনিকেশ্যন স্কিল, প্ৰফিচিয়েণ্ট ইন MS অফিচ, মেনেজ অফিচ অপাৰেশ্যন, টাস্ক ফ'ল' আপ, কোঅৰ্ডিনেশ্যন এণ্ড ডকুমেণ্টেশ্যন অৰ্গেনাইজড, ট্ৰাষ্ট ৱৰ্থি, প্ৰ'এক্টিভ। একমোডেশ্যন মে প্ৰভাইডেড, যদি একমোডেশ্যন লাগে প্ৰভাইড কৰিব তেওঁলোকে। কল কৰা নাম্বাৰ আৰু মেইল ID দিয়া আছে, ইয়াতে যোগাযোগ কৰি ল'ব। 14 নম্বৰ ভেকেঞ্চিটো হৈছে চেলছ এক্সিকিউটিভৰ কাৰণে আৰু ইয়াতে ৰিকুৱাৰমেণ্টত আপোনালোকৰ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, BA BSc BCom পাছ কৰিলে এপ্লাই কৰিব পাৰে। মিনিমাম 1 yearৰ এক্সপিৰিয়েঞ্চ ইন দ্য হাৰ্ডৱেৰ ইণ্ডাষ্ট্ৰী। স্কিল আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিল, নেগচিয়েশ্যন স্কিল, উইলিংনেছ টু ট্ৰেভেল এক্ৰছ ভেৰিয়াছ ষ্টেটছ এণ্ড চিটিজ অফ নৰ্থ ইষ্ট ইণ্ডিয়া ফৰ মাৰ্কেটিং এণ্ড ক্লাইণ্ট ভিজিটছ। চেলাৰী পাব আপ টু 15K লৈকে পাব। কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰি ল'ব, ইয়াত কণ্টেক্ট নাম্বাৰ দিয়া আছে।
15 নম্বৰ ভেকেঞ্চি আহিছে আপোনালোকৰ অফিচ এডমিনিষ্ট্ৰেটিভৰ ভেকেঞ্চি ৰেপুটেড কনচালটেঞ্চি ফাৰ্ম এটাৰ পৰা আহিছে ৰিকুৱাৰমেণ্টত ইয়াতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে হ'ল আৰ্টছ ছায়েন্স বা কমাৰ্চ যিকোনো বেকগ্ৰাউণ্ডৰ হ'লে হ'ব লগতে আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব লগতে আপোনালোকৰ স্পকেন এণ্ড ৰিটেন ইংলিছ এণ্ড কম্পিউটাৰ ছেভি মানে কম্পিউটাৰ জানিব লাগিব 5 to 7 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চো বিচাৰিছে চেলাৰী আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ ওপৰত ডিপেণ্ড কৰিব ভাল চেলাৰী পাব যিহেতু এক্সপিৰিয়েঞ্চ বেছি বিচাৰিছে কেণ্ডিডেট মে চেণ্ড দেয়াৰ আপডেটেড CV মেইল ID দিয়া আছে আৰু কণ্টেক্ট নম্বৰ দিয়া আছে ইয়াত যোগাযোগ কৰিলে হ'ল নেক্সট ভেকেঞ্চি আহিছে আপোনালোকৰ ইমিডিয়েট ফিমেল হায়াৰিং চেলছৰ কাৰণে দিল্লী বেছড কোম্পানী হয় এইটো পোষ্টিং হ'ব আপোনালোকৰ খ্ৰীষ্টান বস্তি গুৱাহাটী চেলাৰী আপোনালোকৰ ষ্টাৰ্ট হ'ব 30K পৰা লগতে ইনচেণ্টিভো থাকিব কোৱালিফিকেশ্যন মেনশ্যন কৰা নাই কিন্তু আপোনালোকৰ ডিগ্ৰী পাছ কৰা মিনিমাম ডিগ্ৰী পাছ হ'ব লাগিব আৰু ইয়াতে মেইল ID দিয়া আছে ইয়াত বায়'ডাটা চেণ্ড কৰিলে হ'ল 17 নম্বৰ ভেকেঞ্চিটো হৈছে আপোনালোকৰ ৰিকোৱাৰ্ড ইমিডিয়েটলি ফৰ গুৱাহাটী 4 to 5 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থকা এজন একাউণ্টেণ্ট আৰু দুজন কম্পিউটাৰ অপাৰেটৰৰ ভেকেঞ্চি কম্পিউটাৰৰ কামখিনি ভালকৈ জানিব লাগিব কম্পিউটাৰ অপাৰেটৰৰ কাৰণে আৰু একাউণ্টেণ্টৰ কাৰণে BCom পাছ কৰা হ'ব লাগিব আপোনালোকে ইয়াতে মেইল ID বায়'ডাটা চেণ্ড কৰিলে হ'ল আৰু গিভিং ডিটেইলছ অফ প্ৰিভিয়াছ এমপ্লয়মেণ্ট আগতে য'ত কাম কৰিছে তাৰে এমপ্লয়মেণ্ট ডিটেইলছখিনি দিব লাষ্ট চেলাৰী কিমান পাইছে সেইটোও দিব আৰু বৰ্তমান এইটো ভেকেঞ্চিত এপ্লাই কৰিলে কিমান চেলাৰী এক্সপেক্ট কৰে সেইটোও লিখি দিব 18 নম্বৰ ভেকেঞ্চিটো জ্ঞান বিকাশ বিদ্যাপীঠ আমগুৰি ভেকেঞ্চি আছে PGT কেমিষ্ট্ৰি এণ্ড কম্পিউটাৰ ছায়েন্স 2 নম্বৰ ভেকেঞ্চি আছে PGT TGT ফিজিকেল ছায়েন্স এণ্ড এডুকেশ্যন মেথামেটিক্স 3 নম্বৰ ভেকেঞ্চি আছে মণ্টেছৰী ট্ৰেইন টিচাৰ ফৰ নাৰ্চাৰী ক্লাছেছ ৰিটায়াৰ্ড পাৰ্চন সকলো ইয়াত এপ্লাই কৰিব পাৰে আপোনালোকে 7 দিনৰ ভিতৰত ইয়াতে মেইল ID দিয়া আছে ইয়াত বায়'ডাটা চেণ্ড কৰিব কিবা যদি সুধিবলগীয়া থাকে কল কৰিব নাম্বাৰ দিয়া আছে পিছৰ ভেকেঞ্চিটো হৈছে আপোনালোকৰ এপ'ল' ক্লিনিক জ্যোতিকুচি লাল গণেশ গুৱাহাটী ফিমেল ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি আছে গ্ৰেজুৱেশ্যনৰ লগতে 3 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব মেডিকেল ফিল্ডত 2 নম্বৰ ভেকেঞ্চি আছে এক্সৰে টেকনিচিয়ান নলেজ লাগিব আপোনালোকৰ USG আৰু লগতে 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰে আপোনালোকে CVখন চেণ্ড কৰিব বায়'ডাটা চেণ্ড কৰিব ইয়াত যিটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটো চেণ্ড কৰিলে হ'ল এইটো আছিলে শেষৰ ভেকেঞ্চি যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত নতুন ভেকেঞ্চি লৈ আহিম আজিলৈ আহোঁ ধন্যবাদ